নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোকক। যিহেতু এতিয়া কাতি বিহু আৰু আজি আইতাক পৰা আমি তাহানি কাতি বিহুৰ বিষয়ে জানিম। কাতি বিহুত কি কৰিছিল আইতাহঁতে? আইতাই চাউল দি আছে, সেইকাৰণে মই ওচৰলৈ নাই যোৱা। আচলতে কাতি বিহু আমাৰ বিহু তিনিটি হয় অসমীয়া। আমাৰ অসমীয়া জাতীয় উৎসৱ বিহু আৰু বিহু বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহু সকলোৱে জানো ৰঙালী, কাতি বিহু কঙালী, মাঘ বিহু ভোগালী। মাঘত আচলতে উভয় নদী হয়, কিন্তু কাতি বিহু কঙালী বুলি কয়। কিয় কাৰণে কয় গম পায়নে? কাতি বিহু আচলতে আমাৰ ভঁৰালটো উদং হৈ যায় প্ৰায়, আৰু লখিমী পথাৰতহে থাকে, ঘৰত নাথাকে আচলতে। আৰু সেইকাৰণে আমি কাতি বিহুটো কঙালী বুলি কওঁ। আচলতে হ'লেও কাতি বিহুটো কঙালী বুলি মোৰ ফালৰ পৰা মই কেতিয়াও নকওঁ, কাৰণ কাতি বিহুটো আমাৰ লখিমী বিহু হয়। কাৰণ যিহেতু কাতি বিহুত আমাৰ মানে পথাৰত চাকি দিয়া হয়, ভঁৰালত চাকি দিয়া হয়, তুলসী তলত চাকি দিয়া হয়। আমি লখিমীক আদৰা বিহু আচলতে। লখিমীক আমি আচলতে আদৰোঁ, মানে আচলতে লখিমীক আমি আদৰণি জনাই থওঁ যেন লক্ষ্মী আই আমাৰ কিন্তু ভঁৰাললৈ একদম ভৰপূৰ কৰি আহিব লাগিব। মোৰ মতে কাতি বিহুটো সেয়াই। আৰু কাতি বিহুটো আচলতে আমাৰ প্ৰতিটো বিহুৱে আমাৰ অসমীয়া বাপতি সাহোন মানে। আৰু বিহুটো মোৰ খালি কিছুমানৰ ক্ষেত্ৰত অকণমান আজিকালি দুখ লগা হৈছে। বিহুটো আচলতে গাঁৱৰ চহা জীৱনৰ কৃষি সমাজৰ বিহু হয়, আৰু বিহুটো আচলতে কৃষিভিত্তিক উৎসৱ হয়, আৰু প্ৰতিটো বিহু কৃষিৰ লগত জড়িত। কিন্তু আজি সেই বিহু গুচি পিনি এচাম মানুহৰ বেপেৰুৱা হ'লগৈ, বেপাৰী কৰিলেগৈ। সেইটো কাৰণে দুখ লাগে। কিন্তু আমি যিমানজনে পাৰোঁ, আপুনি মই আমি যিমানে পাৰোঁ, কিন্তু আমাৰ নিজৰ বিহুটো আমি গাঁৱতে, আমাৰ ঘৰৰ গৃহতে আমি বিহুটো জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ। আমাৰ চোতালত, আমাৰ ভঁৰালত, আমাৰ পথাৰত। আহকচোন আইতাৰ পৰা জানো। আইতা কৃষ্ণ, আইতা আপুনি মোক কাতি বিহুৰ বিষয়ে কওকচোন। কাতি বিহুটো মই কোৱা কথাবোৰ সঁচানে বাৰু? কাতি বিহুটো লখিমী বিহু, কাতি বিহুটো সৰু বিহু বুলি কেতিয়াও ক'ব নালাগে। কাতি বিহুটোৱে আচল মেইন বিহু কাতি বিহু। কাতি বিহু কঙালী কেতিয়াও নহয়। কিছুমানে কয় যে কাতি বিহুটো কঙালী। কাতি বিহুটো কঙালী কেতিয়াও হ'ব নোৱাৰে, কাৰণ বছৰৰ শেষত আৰম্ভ হয় কাতি বিহুটো। কাতি বিহুটো আৰম্ভ হয় মানে কেনেকৈ, যেনে আমি আমাৰ মানে পথাৰত ভৰপূৰ হৈ আমাৰ লখিমী থাকে। লখিমী থকাৰ বিনিময়ত আমি কাতি বিহুৰ দিনা আমাৰ সম্পূৰ্ণ ঘৰ দুৱাৰ চাফ চিকুণ কৰি নিয়মে নীতিয়ে কাতি বিহুৰ দিনা আমাৰ মানে পথাৰত ধান চাবলৈ যোৱা হয়। কাৰণ কাতি বিহুৰ দিনা প্ৰায় ধান ওলায়। প্ৰায় ধানখিনি মানে কাতি বিহুৰ দিনাই ৰাইজে সকলোৱে দেখিবলৈ পায়। গতিকে সেইভাগে ধানো চোৱা হয়। আৰু আপোনাৰ ধান চাই আহি গধূলি ধূপ চাকি লৈ আপোনাৰ তামোল কাটি নিয়মে নীতিয়ে 4খন তামোল, কিছুমানে থুৰীয়া তামোল বনায়, কিছুমানে মানে থুৰীয়াই নবনায়, মুকলি কৰি ধুনীয়া শিলা আগলি কল পাতত আপোনাৰ তামোল 4খন লৈ যাব, ধূপ বন্তি নিব, নি আপোনাৰ পথাৰত নিয়ম নীতি কৰি লখিমীক মানে জনায়। লখিমীক সেইদিনাৰ পৰা মানে লখিমীক ঘৰলৈ আহিবৰ কাৰণে মানে লখিমীক মানে সমস্তখিনি আৰু জনাই থৈ আহে, আৰু আশীৰ্বাদ হিচাপে জনাই থৈ আহে। কাৰণ লখিমী আঘোণ মাহৰ শেষত লখিমী পথাৰ উদং। আজিকালিতো আৰু মানে আঘোণৰ লাষ্টলৈ মানে পথাৰ শেষ হয়, ধান নাথাকে। আগততো মানে মাঘৰ বিহুলৈকে ধান কাটিয়ে থাকে মানুহে। প্ৰায় বিহু মানে ঘৰত খাবলৈ নাপায়, পথাৰতে মানে দাৱনীয়ে ধান কাটি থাকোঁতেই যায়। কাৰণ আগৰ মানে খেতি পথাৰ এতিয়া খেতি পথাৰৰ লগত নিমিলে। গতিকে আজিকালি মানে এতিয়া খেতিটো হ'ল আঘোণতে মানে পথাৰ উদং হয়। কাৰণ কাতি লাষ্টৰ পৰা ধান কাটিবলৈ আৰম্ভ কৰিব। গতিকে আঘোণ মাহত আৰু মানে ধান শেষেই হয় পথাৰ। গতিকে সেইটো কাৰণেই মানে নিয়মখিনি কৰি, কাৰণ ভঁৰালতো আপোনাৰ ভঁৰালত বন্তি দিব, ধূপ চাকি মানে দি ভঁৰালতো আদৰণি জনাব। গতিকে ভঁৰালত একেবাৰে ভঁৰাল উদং কৰি নিদিয়ে। কিছুমানেতো মানে কাতি মাহত ভঁৰাল শেষ কৰি ধান মাৰি মানে গাড়ীয়ে গাড়ীয়ে ধান বিক্ৰী কৰে।
কিছুমান যাৰ মানে মানে মাটি কমটি সেইবিলাকৰ মানে ভঁৰাল উদং হয় মছে নতুনকৈ আপোনাৰ মোচা কোচা কৰে আৰু তাত মানে ধানৰ মুঠি মানে এটা হ'লেও উঠব একেবাৰে ভঁৰাল উদং নকৰে লক্ষ্মী হিচাপে মুঠি এটা হ'লেও ৰাখিব গতিকে সেই বিহুটো হ'ল আমাৰ লক্ষ্মী আদৰা অতি মৰমৰ মানে কাতি বিহু আমাৰ ইফালেও আপোনাৰ বছৰটো শেষ হয় আৰম্ভ কাতি বিহু পৰাই হয় কাতি বিহুৰ পৰা মানে আঘোণ পুহ মাঘ বিহু আহিয়ে যায় মাঘত ভোগালী বিহু আহেই গতিকে কাতি বিহুটো বহুত ভাল বিহু কিন্তু এনেই ক'বলৈ হয় কাতি বিহু কঙালী বুলি কিন্তু কাতি বিহুটো বহুত ভাল আটাইকেইটা বহাগ বিহু মাঘ বিহুতকৈ কাতি বিহুটো বেছি আদৰৰ বিহু বেছি সন্মানীয় বিহু কাৰণ পৰাপক্ষত কাতি বিহুটো মানে পালন কৰিব লাগে আৰু মানে পথাৰ যেন চাকি দিয়া হয় ঔটেঙা অমিতা বাখলত কিছুমানে মানে অমিতা কাটি অমিতা মানে চাকি জ্বলায় কিছুমানে মানে হেৰি ঔটেঙা বাকলি কাটি আপোনাৰ চাকি দিয়া অৰ্থ আছে ক'ব এনেই নিদিয়ে ঔটেঙা বাকলিত গুণাগুণ আছে কাৰণ আমাৰ গুৰুজনা মাধৱ গুৰু যেতিয়া উত্তৰ দিশৰ পৰা আপোনাৰ পূব দিশলৈ আহে তেতিয়া আপোনাৰ ইয়াৰ ঢেকীয়াখোৱা নামঘৰ দল পটকৈ ওলাই আছে সকলোৱে জানে ঢেকীয়াখোৱা নামঘৰ মানে জেগাডোখৰত মাধৱ গুৰুজনা আহি তাত মানে এঘৰ মানুহত মানে অকল মানে বুঢ়া বুঢ়ী দুজন আছিলে ৰাতি আহি তেখেতে সেই বুঢ়া বুঢ়ী ঘৰতে সোমাই থাকি তেখেতে মানে ঔটেঙা মানে পাৰি আনিলে গছৰ পৰা ঔটেঙা গছ আছিলে গছৰ পৰা ঔটেঙা পাৰি আনিলে ওচৰতে ঢেকীয়া শাক আছিলে ঢেকীয়া শাক বুটলি আনিলে আনি আপোনাৰ সেইদিনা সেই ৰাতি সেই বুঢ়া বুঢ়ী ঘৰতে থাকি মাধৱ গুৰুজনাই এগছি মানে ঔটেঙা বাকলিয়ে মানে বন্তি জ্বলালে ঔটেঙা বাকলিয়ে বন্তি জ্বলালে আৰু বৰগছৰ খুঁটি আনি মানে বৰগছৰ খুঁটি 3টা খুঁটি পুতি পিনে নি আপোনাৰ মাধৱ গুৰুজনাই ভাত ৰান্ধি খাইছিলে গতিকে আনহাতে সেই ঔটেঙাই ঢেকীয়া শাকে জোল বনাই তেখেতে নিজ হাতে ভাত ৰান্ধি ভাত এসাঁজক খাইছিলে খাই পিছদিনা তেখেতে আকৌ মানে পূব দিশলৈ আৰম্ভ কৰি শ্ৰী শংকৰ গুৰুজনাক আমাৰ মানে লগ পাইছেহি গতিকে এতিয়া সেই ঢেকীয়াখোৱা নামঘৰ ঔটেঙা আৰু ঢেকীয়া শাকেৰে জোল বনাই ভাত ৰান্ধি খালে কাৰণে ঢেকীয়াখোৱা নামঘৰ আৰু ঔটেঙা বাকলিয়ে বন্তি জ্বলাইছিলে মাধৱ গুৰুজনাই গতিকে সেই বন্তি আজিও জ্বলি আছে অজৰ হৈ গতিকে আমাৰ যিসকলে জানে ঔটেঙা বাকলিটো মানে অতি পবিত্ৰ বস্তু কাৰণ মহাপুৰুষ গুৰুজনাই বন্তি জ্বলাইছিল তাৰপৰা যেন আমাৰ যেন যিটো মানে খেতি পথাৰ যেন চাকি দিয়ে অমিতাই হওক বা ঔটেঙা হওক মানে পোক পতংগবোৰ কি হয় পোক পতংগৰ কাৰণে নাশ হ'বৰ কাৰণে ডাঙৰ এটা মানে ঔষধ হৈ পৰে মানে চাকি গছত বহুত গুণাগুণ আছে নহয় মাটি চাকি নহয় ঔটেঙা নহয় অমিতা মাটি চাকি জ্বলোৱাতকৈ পৰাপক্ষত অমিতা বা ঔটেঙা বাকলিয়ে আপোনাৰ বন্তি জ্বলালে বেছি নিৰাময় হয় মানে ঔষধি গুণ আছে এই বস্তুটো তাত ঔষধি গুণ আছে গতিকে জনাসকলে প্ৰায় মানে পৰাপক্ষত ঔটেঙা কাটি ঔটেঙা বাকলি আৰু অমিতা মানে বন্তি জ্বলায় আপুনি পথাৰলৈ গৈছিলে নে তাহানি আমি গৈছিলোঁ আমি খুব চখিন কৰি যাওঁ আমাৰ খুব ফূৰ্তি আৰু তাৰমানে আমাৰ দেউতাহঁতৰ লগত আমি পথাৰলৈ যাওঁ আমাৰ এটা নিয়ম আছে অতীজৰ মানে আমাৰেই নহয় সেইটো মানে ভাগৱতৰ সিদ্ধান্ত গতিকে এইটো ভাগৱতৰ সিদ্ধান্ত মতে মাইকী মানুহে কাতি বিহুৰ দিনা লক্ষ্মী পথাৰলৈ যাব নাপায় মাইকী মানুহ নাযায় কাৰণ শিৱ পাৰ্বতীৰ লগত এই কথাটো মানে জড়িত হৈ আছে গতিকে তেতিয়াই মানে নিবাৰণ কৰি থৈছিলে গুৰুজনাই পৰাপক্ষত
মাইকী মানুহ কাতি বিহুৰ দিনা লখিমী চাবলৈ পথাৰলৈ কেতিয়াও যাব নালাগে পুৰুষী যাব লাগে গতিকে আমাৰ দেউতাহঁতৰ দিনত আমাৰ দেউতাহঁত থাকোঁতে ককাহঁত থাকোঁতে আমাৰ ককাহঁত বা ককা বা দেউতা যায় মানে পথাৰ চাবলৈ গতিকে সেই দেউতা বা ককাহঁতৰ লগত আমি গৈছিলোঁ খুব আনন্দ আমাৰ সেইদিনা আজি কাতি বিহু আমি পথাৰত ধান চাবলৈ যাম আৰু মানে আমাৰ চাইডে এনেকুৱা এটা নিয়ম আছিলে কেঁচা পিঠা খুন্দিব লখিমীৰ কাৰণে কেঁচা পিঠা খুন্দিব আৰু গাখীৰ চেনি কল এইবিলাক গোটাব গোটাই মানে গধূলি গৈ চাকি বন্তি আপোনাৰ তামোল পাণ আৰু সেই কেঁচা পিঠা সকলো দ্ৰব্য বস্তু লৈ গৈ এখন ডলাত ধুনীয়াকৈ বা চালনীত সজাই লৈ গৈ পথাৰত দি থৈ আহে ধুনীয়াকৈ বা দোণ এটাত ধান জোখা দোণ তেনেকৈ মানে ডলা এখনত বা চালনী এখনত বা দোণ এটাত নি পিনানি তেতিয়া মানে পথাৰত দি থৈ আহে সম্পূৰ্ণ ধুনীয়া ধান এডৰাত মানে চাই পিনানি আৰু তাতে লাহেকৈ সজাই দি থৈ আহিব কাৰণ সেইদিনা লখিমীৰ লগত যিসকল থাকে লখিমী আহিব শিৱ পাৰ্বতী আহিব সেই দ্ৰব্য বস্তু গ্ৰহণ কৰে সেই বস্তুখিনি আমাৰ ককাহঁতে কয় আমাক আৰু কিমান দূৰ সত্য অসত্য আমি নাজানো মানে ডাঙৰ মহিলা যাবলৈ নিদিয়ে সৰু ছোৱালী যাব পাৰে কাৰণ সৰু ল'ৰা ছোৱালীয়ে তাৰ বিষয়ে একো নাজানে গতিকে সিহঁতে এটা ফূৰ্তি মানে ঘৰৰ গৃহস্থনীগৰাকী যাব নালাগে মূল গৃহস্থনীগৰাকী যাব মানে পুৰুষে চাকি দি থৈ আহিব লাগে পুৰুষে চাকি দিব মানে ঘৰত কিন্তু তুলসীৰ তলত বা ভঁৰালত গৃহস্থনীগৰাকী ঘৰৰ কৰ্মখিনি হ'ল গৃহস্থনীগৰাকী আৰু আনহাতে কাতি বিহুৰ দিনা আমি তুলসী পুলি ৰুব লাগে তুলসীৰ তলত আমি বন্তি জ্বলাব লাগে ইয়াৰ বিষয়েও এটা কথা আছে সেইটোও ডাঙৰ কথা ন তুলসীটো এটা ডাঙৰ কথা সেইটো এটা মানে ডাঙৰ কথা মানে সেইটো এটা ভাগৱতৰ সিদ্ধান্তই মানে তুলসী আৰু কৃষ্ণৰ কথা আছে তুলসী ৰুব লাগে সেইদিনা কাতি বিহু হিচাপে তুলসী ৰুব লাগে তুলসী তলত এগছ বন্তি জ্বলাব লাগে তুলসী তলত কলপুলি এটাও থাকিব লাগে নি আমাৰ কলপুলি নিদিয়ে বহুতে দিয়ে দিয়ে কলপুলি সকলোৱে নিদিয়ে কলপুলি এভাগ ন দিয়ে আমাৰ কিন্তু নাথাকে সেইদিনা তুলসীটো মানে কৃষ্ণৰ মানে প্ৰথম প্ৰিয় ভাৰ্যা আছিল গম পাওঁ তুলসী প্ৰিয় ভাৰ্যা আছিল কৃষ্ণ সঁচাকৈ কৃষ্ণ বুলি না বিষ্ণু নাই সকলোৱে তুলসীয়ে প্ৰিয় হয় তুলসী আৰু আমাৰ বৈজ্ঞানিক দৃষ্টিভংগীও বৈজ্ঞানিকসন্মতভাৱেও তুলসী পাতটো বিশুদ্ধ মানে সিও এটা মানে ঔষধ বহক আপুনি বহি লওক ঔষধি বস্তু ঔষধি গুণ আছে তুলসীত বহুত মানে গুণ আছে কাৰণ তুলসী নহ'লে কৰ্ম নহয় গতিকে শৰাইখনতো তুলসী পাত দি দিয়ে ন শৰাই সজালে দিয়ে এনেকৈ আই কৰ্মতো তুলসী লাগে গতিকে সেই তেতিয়া এই মানে যেতিয়া স্বয়ং ভগৱন্ত মানে কৃষ্ণৰ তুলসী এইবিলাক মানে সকলো লগ লাগি গকুল বৃন্দাবনত তেওঁবিলাকে যেতিয়া ৰাখিয়া কৰিছিলে ৰাখিয়া কৰিছিলে তেতিয়া শংখচূড়েতো তুলসীক লৈ গৈছিলে নহয় জানো শংখচূড়েতো তুলসীক মানে লৈ গ'ল গতিকে শংখচূড়ে যেতিয়া মানে তুলসীক লৈ গ'ল স্বয়ং ভগৱন্তইতো মানে শংখচূড়ক মাৰি পেলালে মৰা চৰ্তত তুলসী মানে এগৰাকী বিধৱা কন্যা হৈ পৰিলে কাৰণ শংখচূড়ৰ ঘৰৰ ভিতৰত সোমোৱালেগৈ গতিকে সেইটো শংখচূড়ে নিয়াৰ কাৰণে তেওঁ মানে গাত এতিয়া দাগ এটা বহি গ'ল তুলসী গাত দাগটো বহাৰ কাৰণে বহু ভগৱন্তই তুলসীক মানে এটাই কথা ক'লে যে তোমাকতো বেলেগ এজন পুৰুষে
হাতত ধৰিলে তোমাক বেলেগ এজন পুৰুষে যেতিয়া হাতত ধৰিলে হাতত ধৰি তোমাক তেওঁ ঘৰৰ ভিতৰত সোমোৱা দেখে আৰু সোমোৱা স্বত্বত এতিয়া মানে মই উপায়হীন হৈ মানে তেওঁ পুৰুষজনক মই হত্যা কৰিবলগীয়া হ'ল গতিকে তুমি আজিৰ দিন ধৰিব পৰা বিধৱা আৰু তোমাৰ লগত মোৰ আজিৰ তাৰিখৰ পৰা তোমাৰ লগত মোৰ সম্পৰ্ক একো নাথাকে এটাই তেতিয়া মানে ক'লে তুলসীয়ে খুব তেতিয়া মানে কাকতি মিনতি কৰি খুব কান্দিছে যে এতিয়া মোকতো এটা আপুনি মুক্তি পথ এটা দিব লাগিব মই কেনেকৈ মুক্তি পাম কেনেকৈ উদ্ধাৰ হ'ম তেতিয়া ভগৱন্তই ক'লে তুমি চিন্তা কৰিব নালাগে তুমি তোমাৰ মই মুক্তিৰ পথ এটা দিম সেই হিচাপে তুমি সদায় পোহৰ হৈয়ে থাকিবা আৰু তোমাক কলি যুগত মানুহে তোমাক যাগ যজ্ঞত লগাব তুমি পাবা তোমাৰ সেইখিনি মানে আঁতৰ হ'ব নোৱাৰা কেতিয়াও খালি মোক তুমি সদায় নোপোৱা এবছৰৰ মূৰত তুমি কাতি বিহুৰ দিনা যেতিয়া মানুহে তুলসী ৰুই এগছি বন্তি জ্বলাব ধূপ বন্তি জ্বলাব গোটেই ৰাতিটো পোহৰ হৈ থাকিব সেইদিনা মই কাতি বিহু উপলক্ষে মানুহে মানে তোমাক পূজা পাঠ কৰিব সেইদিনাই মই তোমাৰ লগত থাকিম এনেদৰে মানে সেই ভগৱন্তই তুলসীক সকলোখিনি বিধান দিলে সেইমতে এতিয়া মানে বহুতকেইটা কথা খাপ খাই থকাৰ কাৰণে তুলসী আমি কাতি বিহুৰ দিনা তুলসী ৰুব লাগে তুলসী তলত ধূপ বন্তি জ্বলাব লাগে আৰু তুলসী তলত আমি প্ৰসাদ কেইটামান আমিতো তুলসী তলত তেনেকৈ বুলি মানে প্ৰসাদ নিদিওঁ কিন্তু আমিতো মানে সৰু সৰু ল'ৰা ছোৱালী ভকত হিচাপে আমি আমন্ত্ৰণ কৰি আনি প্ৰসাদ কেইটামান মানে খুৱাওঁ কাৰণ সেই হিচাপে আমি সেই বিহুটো পালন কৰোঁ আন এটা আমি পিঠা পনাও বনাওঁ কিন্তু পিঠা পনা ঢেৰ বনালেও তুলসী তলত আপোনাৰ ধূপ বন্তি আৰু প্ৰসাদ কেইটামান দি সেইভাগ কাতি বিহুৰ দিনা নিয়ম কৰিবই লাগিব আন কিছুমান মানুহে এতিয়া ডেইলি তুলসী পূজা কৰে কিন্তু আমাৰ মানে ডেইলি পূজা নাই আমাৰ এবছৰৰ মূৰত এদিনহে পূজা কাতি বিহুৰ দিনাহে গতিকে তেনেকৈ সকলোৱে ভাগ ভাগ আছে আৰু এনেদৰে মানে এই তিনিটা কথা জড়িত হৈ আছে কাতি বিহুত মানে বড়োসকলেতো সদায় মানে সেই তুলসীকটো ডেইলি মানে পূজা পাঠ কৰিয়ে থাকে গতিকে এইবোৰ কথা আছে সোমাই বহুত ভাগৱতৰ কথা বহুত সকলো লগতে এতিয়া মানে দুটা এটা মানে খাপ খাই থাকে তাকে যদিবা সকলোৱে বুজি পাব লাগিব আৰু সকলোৱে বুজি নাপায় নহয় আকৌ তুলসী সতীত্ব হৰণ বুলি নাট এখনতো আকৌ ভাওনাটো মই বেলেগকৈ পাইছোঁ চবৰে মানে চব আখ্যান উপাখ্যানৰ মানে উপাখ্যানবিলাক ভাগ পুৰাণতো বেলেগকৈ আছে ভাগৱততো বেলেগকৈ আছে সেইকাৰণে এইটোৱে সত্য বুলি আইতা ক'ব আমি নোৱাৰোঁ ন ৰাইজে কিন্তু যেন আমি কোৱা প্ৰতিটো কথা সত্য আৰু আমি কোৱা কথাবোৰ যেন একদম অসত্য মিছা সেইটোও নহয় আপুনি ভাগৱতৰ মতে কৈছে হয় নাই এতিয়া আমি প্ৰতিখন ভাওনা মই চাওঁ প্ৰতিখন ভাওনা ভাগৱতৰ মতে কাহিনীটো বেলেগ আৰু ভাওনাখনৰ মতেও বহুত বেলেগ মিলি যায় বহুত বেলেগ মিলি যায় এতিয়া সিদিনা এতিয়া আমাৰ ইয়াত শংকৰোৎসৱ হৈ গৈছে পৰীক্ষিতক যেতিয়া তৈশকে আপুনি চালেগৈ নি ভাওনা মই চাইছিলোঁ এই ভাগৱত দহন পাতিছিলে ভাওনা মই নাটকখনৰ উদ্দেশ্যটো মই ইমান নাজানো কাৰণ ভাওনা পাতিছে মই মানে গৈছিলোঁ বন্তি এগছ দিম বুলি মোৰ মানে গাটো ভাল নাই মই ভাওনা নাচাওঁ আপুনি মোক কৈছিলে বন্তি এগছ দি মই গুচি আহিম সেই মতলবতে মই গৈছিলোঁ অকণমান সোনকালে কাৰণ তাৰ জেগাত যেতিয়া মই পালোগৈ তেতিয়া ভাওনাখনৰ কথা সোধ পোছ হলত মানে ক'লে এনেকৈ মানে এইখন ভাওনা পাতিছে মই তেতিয়া মনটোতে চিন্তা কৰিছোঁ এইখনতো চাবলগীয়া ভাওনা বাৰু মোৰ গা বেয়াটো দূৰৈতে থৈছোঁ মই কিন্তু এই ভাওনাখন মই চাই যাম কলকি ওলালে নাই ওলালে
ঘোঁৰাৰ ওপৰত এই তেনেকৈ নোলালে তাৰমানে এই নহয় এইবিলাক আৰু মানে আজিকালি পইচা দিয়া ভাওনাহে গোটেই বিতং কাহিনীটো মানে নেদেখুৱাই নহয় এতিয়া মানে বহুতবিলাক মাজে মাজে মানে শ্বৰ্ট হৈ গৈছে গতিকে আমি এতিয়া শাস্ত্ৰ ভাগৱতৰ পৰা শুনি থকা মতে এতিয়া বহুত আধাটোহে হৈছে তাৰমানে সম্পূৰ্ণ নহয় এতিয়া বুজি পোৱাসকলে মানে কাহিনীবিলাক বুজি গৈছে যে এইটোৰ পৰা এইটো হৈছে এইটোৰ পৰা এইটো হ'ল গতিকে সকলোৱে এতিয়া বুজি নাই পোৱা নহয় গতিকে ঠিক তেনেধৰণৰ কথা কাৰণ এই ভাওনাবিলাক আজিকালি যেতিয়া মানে পইচা দি কিনা ভাওনা হৈ গ'ল তেতিয়াৰ পৰা মানে কাহিনীবিলাক সহজে মানে সকলোৱে বুজিবলৈ টান হ'ল যিসকলে শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰি আছে বা কৰ্ণই পাঠ কৰি আছে গতিকে সেইসকলেহে বুজিব পাৰে আজিকালি ভাওনাৰ মানে কাহিনীবিলাক কিন্তু সকলোৱে বুজিব নোৱাৰে আজিকালি হ'ল তেনেকুৱা গতিকে এতিয়া মানে ভাওনাটো বেলেগ হিচাপে দেখুৱায় আৰু মানে শাস্ত্ৰ ভাগৱতবিলাকতো বেলেগকৈ আছে প্ৰতিটো কথাই মই লক্ষ্য কৰোঁ এই কথাটো অমিল তাৰ ভিতৰতে মানুহে মানে কথাকেইটা জুকিয়াই পিনানি মানে নিজেই সেইখিনি শুধৰণি কৰিব পাৰিব লাগিব যে এই কথাটো এনেকৈ দেখুৱাইছে হয় বা এনেকৈ কৈছে হয় এইটো কথা এনেকুৱাহে হৈছে ঠিক তেনেধৰণৰ কথা সকলোৱে বুজি পাবলৈ টান আছে আজিকালি ভাওনাবিলাক সেইটো কাৰণেই চাবলৈ মন নাযায় আমাৰ ফালৰ পৰা আপোনাৰ মোৰ ফালৰ পৰা সকলোকে আমি কাতি বিহু উলগ জনালোঁ হয় নহয় সকলোৱে ভঁৰালবোৰ পুৰ হওক পথাৰত ধুনীয়া সোণালী হওক আই লখিমী সকলোৰে গৃহে গৃহে আপোনাৰ জয় জয় ময় হওক জয় জয় ময় হওক আই লখিমীয়ে যাতে দুহাতে সকলোকে ঢালি দিয়ে আমি এইটোকে আই লখিমীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ